নহৰু খালে আমি কি মাৰাত্মক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। বন্ধুসকল, খাদ্যক ৰোগৰ বিৰুদ্ধে এক মহান অস্ত্ৰ হিচাপে গণ্য কৰা হয়। আমেৰিকাৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজিজৰ এক অধ্যয়নত দেখা গৈছে যে খাদ্যৰ লগত সকলো ধৰণৰ ৰোগৰ সম্পৰ্ক আছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে খাদ্যৰ সামান্য পৰিৱৰ্তন হ'লেও ৰোগৰ সম্ভাৱনা বৃদ্ধি বা হ্ৰাস হ'ব পাৰে। এই খাদ্যসমূহে ৰোগৰ সৃষ্টি প্ৰক্ৰিয়াৰ পৰ্যায়সমূহত বাধাৰ সৃষ্টি কৰে। এইদৰে কিছুমান খাদ্যই ৰোগৰ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ ক্ৰিয়াত বাধা দিয়ে। শেহতীয়াকৈ 17খন দেশৰ 170টা গৱেষণাৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে যিসকল লোকে অধিক শাক-পাচলি আৰু ফল-মূল খায় তেওঁলোকৰ ৰোগৰ হাৰ কম। এই ৰোগসমূহৰ ভিতৰত হাঁওফাঁও, খাদ্যনলী, স্তন, জৰায়ুৰ মুখ, মুখৰ, পেটৰ, অগ্নাশয়, মূত্ৰাশয় আৰু ডিম্বাশয় আদিৰ ৰোগ। সাধাৰণতে কিছুমান ফল-মূলেও ধূমপানৰ ফলত হোৱা হাঁওফাঁওৰ গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল নহৰু। নহৰুত কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে খাদ্যনলী, পেট, হাঁওফাঁও আৰু যকৃত ৰোগৰ প্ৰতিৰোধ কৰে। অধ্যয়নত দেখা গৈছে যে নহৰু নিষ্কাশনে স্তন কেঞ্চাৰৰ সম্ভাৱনা প্ৰায় 71% হ্ৰাস কৰে। ইয়াৰ উপৰিও নহৰুৱে খাদ্যনলী আৰু পেটৰ ৰোগৰ কমোৱাত সহায় কৰে। নহৰুৰ পৰিমাণে ৰোগৰ বিস্তাৰত বাধা দিয়ে। ইয়াৰ উপৰিও নহৰুৱে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। নহৰুত থকা ছালফাৰে তেজৰ মেক্ৰফেজত আৰু লিম্বোচাইটৰ কাৰ্যকলাপ বৃদ্ধি কৰি ৰোগ বিয়পা কোষক ধ্বংস কৰে। গতিকে খাদ্যত নহৰুৰ পৰিমাণ বঢ়াই ৰাখক আৰু ৰোগক বাই কৰক। ৱিকিপিডিয়াৰ তথ্য অনুসৰি স্তন কেঞ্চাৰৰ মহিলাৰ মৃত্যুৰ হাৰ সৰ্বাধিক। সাধাৰণতে 50 বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ আশংকা বেছি। আচৰিত কথাটো হ'ল এতিয়ালৈকে মহিলাসকলক এই ৰোগৰ বিষয়ে সজাগ কৰাৰ প্ৰচেষ্টা অধিক আছিল, কিন্তু এতিয়া পুৰুষকো সজাগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। কাৰণ পুৰুষৰ ক্ষেত্ৰতো স্তন ৰোগৰ হ'ব পাৰে, কিন্তু পুৰুষৰ স্তন ৰোগৰ প্ৰাদুৰ্ভাৱ অতি কম। যুক্তৰাজ্যৰ এক অধ্যয়নত দেখা গৈছে যে বছৰি 41,000 জনী মহিলাৰ আৰু মাত্ৰ 300 জন পুৰুষৰ স্তন কেঞ্চাৰত আক্ৰান্ত হয়। চিকিৎসা বিজ্ঞানে সদায় কৈ আহিছে যে নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আমাৰ চৌপাশে বহুতো সাধাৰণ খাদ্য আছে যিবোৰ মাৰাত্মক স্তন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আচৰিত ধৰণৰ ফলাফল দিয়ে। তাৰ ভিতৰত নহৰু অন্যতম খাদ্য। বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰিছে যে স্তন ৰোগৰ আক্ৰান্ত লোকৰ সংখ্যা বিপদজনক মাত্ৰালৈ জঁপিয়াই যাব পাৰে। অনুমান কৰা হৈছে যে বিশ্বৰ প্ৰতি 8 গৰাকী মহিলাৰ ভিতৰত 1 গৰাকী স্তন কেঞ্চাৰৰ আক্ৰান্ত হোৱাৰ আশংকা থাকে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ ICMR-ৰ এক সমীক্ষা অনুসৰি যোৱা 2 বছৰত স্তন ৰোগত আক্ৰান্ত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। ইতিমধ্যে ভাৰতৰ স্তন ৰোগৰ আটাইতকৈ সাধাৰণ ৰোগ বুলি অভিহিত কৰিছে। সেয়েহে বিশেষজ্ঞসকলে প্ৰকাশ কৰে যে সকলোৱে এই বিষয়ে প্ৰাথমিক জ্ঞান থকা উচিত আৰু ইয়াৰ লগতে খাদ্যৰ প্ৰতিও গুৰুত্ব দিব লাগে। ভাৰতৰ ফৰ্টিছ মেমৰিয়েল ৰিচাৰ্চ হেল্থকেয়াৰ কনচাল্টিঙে কয় যে নহৰু স্তন ৰোগৰ প্ৰতিৰোধ কৰে। ইয়াত ৰোগ প্ৰতিৰোধৰ উপাদান এলিয়াম থাকে। নহৰুৱে টিউমাৰৰ বৃদ্ধি হ্ৰাস কৰে। স্তন ৰোগৰ উপৰিও নহৰু কলেষ্ট্ৰল আৰু প্ৰ'ষ্টেট ৰোগৰ বাবেও অতি উপকাৰী। ইয়াৰ গুৰুত্বপূৰ্ণ ঔষধি এলাইন ছালফাৰ যৌগ যিয়ে ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষমতা গঢ়ি তোলে। এক অধ্যয়নত দেখা গৈছে যে নহৰুৱে কলন ৰোগৰ সম্ভাৱনা 50% হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও নহৰুৱে হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী। ৰন্ধা গুড়ি বা তেলৰ ৰূপত নহৰু নাখায়। কেঁচা নহৰু খোৱাটো স্তন ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বহুগুণে উপকাৰী। ই বেক্টেৰিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা মানৱ শৰীৰক ৰক্ষা কৰে। নহৰু প্ৰদাহ নিবাৰণকাৰী উপাদানেৰে ভৰা। নহৰুৱে ৰোগৰ কোষ ধ্বংস কৰিবলৈ এক বিশেষ ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰাত সহায় কৰে। গতিকে এয়া স্পষ্ট যে নিয়মিত নহৰু খাই থাকিলে আমি তলত উল্লেখিত ৰোগবোৰৰ পৰা যথেষ্ট সকাহ পাব পাৰোঁ। সেয়া হ'ল খাদ্যনলীৰ ৰোগ, পেটৰ ৰোগ, হাঁওফাঁওৰ ৰোগ, যকৃতৰ ৰোগ, স্তন কেঞ্চাৰ, টিউমাৰ, কলেষ্ট্ৰলৰ ৰোগ, প্ৰ'ষ্টেট ৰোগ, কলন ৰোগ। আজিৰ বাবে ইমানেই। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।